আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সম্ভাৱিতা চেপ্টাৰৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ডিছকাশ্যন কৰিম আৰু ইয়াতে এইমটো লিখি ল'বা তোমালোকে ঠিক আছে তো তোমালোকৰ এইটোৰ এইমটো মই লিখি আছোঁ বহুতে ইজি চেপ্টাৰ হয় 100/100 আনিব লাগিব মেথছত ঠিক আছে এইটো এইম থাকিব লাগিব এইম 100/100 ইন মেথছ তো সম্ভাৱিতাৰ পৰা যিমান নম্বৰ নাথাকক কিয় সিমানে পাব লাগিব বহুতে ইজি চেপ্টাৰ হয় একদম ইজি মানে একদম পানীৰ নিচিনা ইজি হয় ফৰ্মুলা এটা মাত্ৰ ফৰ্মুলা আছে আৰু বাকি কনসেপ্টবিলাক তোমালোকে জানিব লাগিব কাৰণ কনসেপ্টৰ ওপৰত ডিপেন্ড কৰি কোৱেশ্চনবিলাক খুদিব তো সোৱা সম্ভাৱিতা মানে কি একচুয়ালি প্ৰবাবিলিটি হয় কি এটো আগত বুজি লোৱা probability মানে হল যিকোনো এটা ঘটনা হ'ব লাগিব হয়নে এতিয়া ঘটনা মানে কি হেতু বুজি লোৱা ঘটনা মানে আমি কি বুলি কও ম্যাটাৰ বুলি ক'ব নোৱাৰো এই ক্ষেত্ৰত আমাক কি বুলি কোৱা হয় ইভেন্ট মানে কি যিকোনো এটা ঘটনা তো এতিয়া সোৱা ঘটনা যিকোনো এটা হয়তো ঘটিব হয়নে ঘটনাটো ঘটিলে তোমাৰ কিবা এটা ৰিজাল্ট হ'ব হয়তো তোমাৰ কি হ'ব নঘটে এই দুয়োটাৰ ভিতৰতে থাকিব হয়তো ঘটনাটো ঘটিব নহলে তোমাৰ ঘটনাটো নহব তো ইয়াৰ পৰা আমাৰ চান্স কিমান আছে কি ঘটনাটো ঘটিবই ইয়া ঘটনাটো নঘটিব তেনেকুৱা টাইপৰ কথা তো ইয়াতে আমি চাব লাগিব probabilityৰ পৰা তোমাক লোৱা হৈছে কি অনলি p যেতিয়া তোমালোকে probability উলাবা যিকোনো সম্ভাৱিতা উলাবা যিকোনো বস্তুৰ যিকোনো ঘটনাৰ তো আমি p বুলি লিখিব লাগিব ইভেন্টৰ পৰা আমি কি লম e তো probability of an event কোনো এটা ঘটনাৰ সম্ভাৱিতা কিমান হ'ব তো এটা আমি উলাব লাগিব এতিয়া সোৱা যদি কোনো এটা ঘটনা ঘটে তেনেহলে তাক আমি কি বুলি ক'ব পাৰো শিওর ইভেন্ট বুলি ক'ব পাৰো এতিয়া মই ইয়াতে কৰি আছো শিওর ইভেন্ট এতিয়া সোৱা শিওর ইভেন্ট মানে কি একচুয়ালি নিশ্চিত ঘটনা ঠিক আছে শিওর ইভেন্ট মানে কি নিশ্চিত ঘটনা শিওর ইভেন্ট মানে হল কি নিশ্চিত ঘটনা কোনো এটা ঘটনা ঘটিছে তেতিয়া হলে শিওর ইভেন্টত সম্ভাৱিতা হতে তোমাৰ কি হ'ব 1 হ'ব মনত ৰাখিবা শিওর ইভেন্ট নিশ্চিত ঘটনা হলে হেতু তোমাৰ কি হ'ব 1 হ'ব যেনেকুৱা ফৰ এক্সাম্পল নিশ্চিত ঘটনা কি হ'ব পাৰে যে কোনো একটা কয়েন আছে ধৰা এটা তোমাৰ কয়েন আছে কয়েনত কি থাকিব হেড ইয়াতে তোমাৰ কি থাকিব টেল থাকিব এই দুয়োটাৰ ভিতৰতে থাকিব যদি তোমালোকক ইয়াতে সোৱা ৰিজাল্ট আমাৰ কেইটা একচুয়ালি দুটা গতিকে এই দুয়োটা আমি কত লিখিব লাগিব তলত আৰু যদি তোমাক কোৱা হয় নিৰ্দিষ্ট কৈ কি হেড আহাৰ চান্সটো কিমান হ'ব মানে টস তুমি এবাৰ কৰিলা কয়েনটো টস কৰাৰ পিছত তোমাৰ হেড আহাৰ চান্স কিমান হ'ব হেড এবাৰে আহিব পাৰে তো এটা চান্স হ'ব তো এইটো কাৰণ আমাৰ কাৰণে কি হ'ব তোমাৰ এইটো হ'ব তোমাৰ কি নিশ্চিত ঘটনা ঠিক আছে আৰু যদি কোৱা হয় কি হেড না আহাৰ চান্স কিমান হ'ব তুমি কয়েনটো টস কৰিছা বাট হেড আহা নাই তেনেহলে তোমাৰ কি আহিব হেড যদি না হেড টেল আহিব তো এইটো টেল ৰিজাল্টটো আমাৰ দুটা তাৰে ভিতৰত আহাৰ চান্স কিমান হেড যদি না আহে কি আহিব টেল আহিব এই দুয়োটা যদি আমি প্লাস কৰো ইয়াৰ পৰা সোৱা তোমাৰ কি আহিব ইয়াতে এলসিয়াম তোমাৰ 2 1 + 1 মানে তোমাৰ 2 2 টো ক্যান্সেল কৰিলে তুমি কিমান পাবা 1 পাবা তো ইয়াতে তুমি কিমান পাবা 1 এ পাবা তো শিওর ইভেন্ট মানে বুজি পালা ঘটনাটো ঘটিব যিকোনো এটা ৰিজাল্ট তোমাৰ থাকিবই এনেকুৱা নহয় যে এটো মই প্লাস কৰি হেনা তাৰ পিছত অনানিছ নহয় তো 1 তোমাৰ কি হ'ব পসিবিলিটি তোমাৰ কি হ'ব যিকোনো এটা ঘটনাৰ এটা নহয় এটা তোমাৰ আহিবই নহলে তোমাৰ হেড আহিব নহলে তোমাৰ টেল আহিব দুয়োটাৰ ভিতৰত যিকোনো এটা আহিবই তো এটো কোৱা হয় কি শিওর ইভেন্ট ঠিক আছে নিশ্চিত ঘটনা এটা নহয় এটা হবই তোমাৰ নেক্সট তোমাৰ কি হ'ব অসম্ভৱ ঘটনা ঠিক আছে ইম্পসিবল ইভেন্ট বুলি কোৱা হয় তো ইয়াতে মই লিখি আছো কি অসম্ভৱ ঘটনা তো অসম্ভৱ ঘটনা মানে কি ইম্পসিবল ইভেন্ট তো ইম্পসিবল ইভেন্ট জনটো হ'ব এটো হলে তোমাৰ কি হ'ব 0 হ'ব কাৰণ সোৱা সাপোজ ধৰা তোমাৰ কি আছে সান কৰ পৰা ওলাই পূব দিশৰ পৰা এতিয়া যদি কোৱা মই যদি কৈ দিও যে সানটো পশ্চিম দিশৰ পৰা ওলাই ঠিক আছে সূৰ্যটো তোমাৰ কৰ পৰা উঠে পশ্চিমৰ পৰা উঠে তেনেহলে কি হ'ব এটো সম্ভাৱিত হ'ব জানো এইটো এটা কি হ'ব অসম্ভৱ ঘটনা সূৰ্যটো কেতিয়াও পশ্চিম ফালৰ পৰা উঠিব নোৱাৰে তো এইটোৱে ক'ব কি অসম্ভৱ ঘটনা ঠিক আছে তো অসম্ভৱ ঘটনাটো হদাই তোমাৰ কি হ'ব পসিবিলিটি তোমাৰ কিমান হ'ব 0 probability ঠিক আছে এইখিনিলৈকে বুজি পালা নিশ্চিত ঘটনা মানে কি নিশ্চিত ঘটনা হলে তাৰ probability হদাই কিমান হ'ব 1 আৰু যদি অসম্ভৱ ঘটনা হয় তাৰ probability কিমান হ'ব 1 এ হ'ব এইখিনিলৈকে তোমালোকে নিশ্চয় ক্লিয়াৰলি বুজি পাইছা তো বহুত ভাল তো অলপ আগত আমি বাৰো এতিয়া সোৱা আমি কি শিকিব লাগিব ফৰ্মুলা ঠিক আছে তো
ইয়াৰ পৰা অলপ আগতে তোমালোকে এটা বস্তু স্পষ্টকৈ দেখা পাইছা যে অসম্ভৱ ঘটনাটো তোমাৰ কি হয় probability কিমান হয় 0 আৰু নিশ্চিত ঘটনাৰ probability কিমান হয় 1 তাৰ মানে সম্ভাৱিতাটো কি হৈ আছে দেখা পাইছানে 0 আৰু 1 ৰ ভিতৰতে হ'ব 0 ৰ পৰা 1 ৰ ভিতৰত হ'ব যোনটো 0 হ'ব হেতু তোমাৰ কি হ'ব অসম্ভৱ ঘটনা হ'বই নোৱাৰে 0 তকৈ অলপ ডাঙৰ হলে তোমাৰ হেতু কি হ'ব probability তোমাৰ কি হ'ব 0 তকৈ বেছি হলে এটো এটা তোমাৰ কি হ'ব সম্ভাৱিতাৰ ভিতৰত পৰিব ঠিক আছে তো 0 ৰ পৰা 1 ৰ ভিতৰত হ'ব লাগিব এতিয়া সো আৰু এটা বস্তু ইয়াতে মই কৈ দি আছো তোমাৰ সম্ভাৱিতাটো কেতিয়াও নেগেটিভত হ'ব নোৱাৰে কাৰণ নেগেটিভত হলে 0 তকৈ ই সৰু হৈ যাব হয়নে তো এইটো বস্তু আমি মনত ৰাখিব লাগিব ঠিক আছে তোমাৰ probability can never be a negative number কেতিয়াও হ'ব নোৱাৰে তো নেক্সট আমি চাব লাগে কি probability তুমি কেনেকৈ উলাবা যিকোনো এটা ইভেন্ট তোমাক দিয়া আছে তো আমি উলাব লাগিব এনেকৈ p of an event কোন এটা ঘটনাৰ সম্ভাৱিতা আমি উলাম কেনেকৈ মোট পৰীক্ষাৰ সংখ্যা এটি তোমালোকৰ ফৰ্মুলা মোট পৰীক্ষাৰ সংখ্যা আৰু কি হ'ব ঘটনা সংঘটিত পৰীক্ষাৰ সংখ্যা এইটোৱে তোমালোকৰ ফৰ্মুলা ঠিক আছে এইটো ফৰ্মুলাৰ ওপৰত ডিপেন্ড কৰি আমি কি কৰিব লাগিব অংকবিলাক সলভ কৰিব লাগিব তো এইটো মনত ৰাখিব লাগিব সম্ভাৱিতা কেনেকৈ উলাম যোনটো আমাক ইভেন্ট যোনটো ঘটনা দিয়া থাকিব তাত আমি চাম কি মোট পৰীক্ষা সংখ্যা কিমানটা পসিবল আউটকামস কিমানটা হ'ব পাৰে যেনেকুৱা কয়েনটোৰ কেইটা মূৰ আছে দুটা তো মোট পৰীক্ষাৰ সংখ্যা কিমান হ'ব দুটা কিন্তু তাৰে ভিতৰত ঘটনা সংঘটিত যেতিয়া তুমি কয়েনটো টস কৰিবা তেতিয়া ঘটনাটো সংঘটিত হ'ব তেতিয়া তুমি পৰীক্ষাৰ সংখ্যা কিমান আহিব 1 আহিব সৰি তোমাৰ হেড আহিব নে টেল আহিব তো এটা আহিব তো হেতু আমি সদায় ওপৰত লিখিম ক্লিয়াৰ এখিনিলৈকে বুজি পাইছা নিশ্চয় এতিয়া আৰু অলপ সোৱা ইয়াতে আমি অলপ ডিসকাশন কৰিব লাগিব সোৱা যদি কোনো এটা শিওর ইভেন্ট থাকে probability of an event প্লাস কোনো এটা যদি অসম্ভৱ ঘটনা থাকে এটুক আমি অসম্ভৱ ঘটনাটোক আমি কেনেকৈ লিখিম p of not a ঠিক আছে ওপৰত এটা ড্যাশ দি দিলে হৈ গল ইকুয়াল টু তোমাৰ কিমান হ'ব 1 এটো এটা ফৰ্মুলা বহুত ইম্পৰ্টেন্ট ফৰ্মুলা তো দুটা হৈ গল এইটো এটা মনত ৰাখিব লাগিব নিশ্চিত ঘটনা মানে কোনো এটা ঘটনা সংঘটিত হয় তার probability প্লাস যদি ঘটনা নহয় হেতুৰ probability মিলি কিমান হয় প্লাস কৰিলে তুমি কিমান পাবা 1 পাবা সদায় আৰু এটা ফৰ্মুলা হ'ব যোনটো আমি দেখাবালো কি সম্ভাৱিতাটো 0 আৰু 1 ৰ ভিতৰত থাকে গতিকে আমি লিখিব পাৰো কি probability of an event is greater than or equal to কি হ'ব 0 মানে সম্ভাৱিতাটো তোমাৰ কি হ'ব পাৰে সম্ভাৱিতাটো যোনটো ই 0 তকৈ ডাঙৰ হ'ব পাৰে নাইবা 0 ৰ ইকুয়াল হ'ব পাৰে নেক্সট তোমাৰ কি হ'ব পাৰে লেস দেন অর ইকুয়াল টু তোমাৰ কি 1 সম্ভাৱিতাটো হলে তোমাৰ কি 1 তকৈ সৰু হ'ব নাইবা তোমাৰ কি হ'ব 1 ৰ সমান হ'ব তো সোৱা এইখিনি যদি বুজি পাইছা তাৰ মানে তোমালোকে পুরা চ্যাপ্টাৰটোৱে কভাৰ কৰিব পাৰিবা গোটেইখিনি বস্তু ইয়াতে ডিসকাশন কৰি হেক দিছো 15.1 ত যায় হেন এক্সাৰসাইজত যায় হেন দুই এটা কোৱেশ্চন দুই এটা কনসেপ্ট এতিয়াও শিকাৰ বাকি আছে তাৰে পৰা আমি ডিসকাশন কৰি লম তাতে তোমালোকৰ ক্লিয়াৰিটি হৈ যাব ঠাণ্ডাৰ দিনৰ মাজত বহুত কষ্ট কৰি পঢ়ি আছা গতিকে ধ্যান দি পঢ়িবা এতিয়া তোমালোকে বহুত ৰাতিলৈকে পঢ়ি আছা আৰু বেলেগে তোমাৰ কি কৰি আছে কম্বল টানি শুই আছে গতিকে বেলেগে হাই আছে আৰু তোমালোকে অলপ ট্ৰাভেলৰ মাজত ষ্টাডি কৰি আছা মই জানো তো তোমালোকৰ ফাইনাল হোৱাৰ আগলৈকে তোমালোকে এনেকৈ কষ্ট কৰিয়ে থাকা নেক্সট যেতিয়া তোমালোকৰ ৰিজাল্ট আহিব তেতিয়া তোমালোকে ৰাতি কম্বল টানি অকলে হাঁহিবা বাকি বিলাকে কান্দি থাকিব হয়নে নহয় তো আহা আমি লেট নকৰা কৰি এক্সাৰসাইজৰ পিনে আগবাঢ়ো আমাৰ টাৰ্গেটটো আমি ফুলফিল কৰিবই লাগিব যেনে তেনে হয়নে তো সোৱা দেছো এক্সারসাইজ 15.1 ৰ কোশ্চেন নম্বৰ 1 ৰ ৰোমান সংখ্যাৰ 1 টু সোৱা ইয়াতে কি দিছে ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নহয়ৰ সম্ভাৱিতা কিমান হ'ব তোমালোকক বুজাই দিয়া হৈছিল কি বুজাই দিছিল যে ঘটনা probability of an event plus probability not of an event is equal to তোমাৰ কিমান হয় 1 হয় এইখিনি কথা অসমীয়াত লিখি দিছে যাৰ কাৰণে এনেকুৱা হৈছে ইমান ডাঙৰ হৈছে হয়নে তো তেতিয়া হলে কিমান হ'ব ঘটনাৰ ইৰ সম্ভাৱিতা প্লাস ঘটনা ই নহয়ৰ সম্ভাৱিতা কিমান হ'ব 1 হ'ব
বহুতে ইজি হয় আৰু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন থাকিব, এটা দুটা কুৱেশ্যনটো থাকিবই। ৰোমান সংখ্যাৰ 2টো চোৱা কি কৈছে, কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল, কেতিয়াও নঘটা, হয়নে? কেতিয়াও নঘটা। এটা এক্সাম্পল তোমালোকক দিয়া হৈছিল ছানৰ কথা, হয়নে? ই কেতিয়াও তোমাৰ কি পশ্চিম ফালৰ পৰা কি ওলাব পাৰিব নেকি? নহয়। তো এইটোৱে হ'ল কি কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা, ঠিক আছে? কেতিয়াও নঘটে এইটো, হয়নে? তো এনেকুৱা ঘটনাৰ সম্ভাৱিতা কিমান হয়? 0, হয়নে? যোনটো ঘটনা নহ'লে তো সেইটোৰ সম্ভাৱিতা কিমান হ'ব? প্ৰবাবিলিটি কিমান হ'ব? 0 হ'ব। এনেকুৱা ঘটনাক কয়, এনেকুৱা ঘটনাক আমি কি নাম দিছিলোঁ? অসম্ভৱ, হয়নে? ইম্পচিবল ইভেণ্ট বুলি কোৱা হয়। তো অসম্ভৱ। 3 নম্বৰটো চোৱা, ইয়াতে কৈছে কি নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল চিয়'ৰ ইভেণ্ট। চিয়'ৰ ইভেণ্টৰ প্ৰবাবিলিটি কিমান হয় তোমালোকক বুজাই দিয়া হৈছিল? 1, হয়নে? নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা কিমান হ'ব? 1। এনেকুৱা ঘটনা কি বুলি কোৱা হয়? নিশ্চিত ঘটনাই বুলি কোৱা হয়, নিশ্চিত। তো নিশ্চিত ইয়াতে আছে লিখা, হয়নে? তো নিশ্চিত বুলি কোৱা হয়, চিয়'ৰ ইভেণ্ট, নিশ্চিত ঘটনা বুলি কোৱা হয়। ৰোমান সংখ্যাৰ 4টো চোৱা, ইয়াতে কি কৈছে, এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল। এটা পৰীক্ষাৰ কথা কৈছে। ছাপ'জ ধৰা কইনে ল'ম, এগেইন কইনত কি কি আছে? ৰিজাল্ট দুটা আহিব পাৰে, হয়নে? দুটা হয়, এটা হেড আৰু এটা টেইল। তো আমাক কৈছে কি পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি। ছাপ'জ ধৰা মই কৈছোঁ কি টছটো তুমি মাৰিছা, মাৰাৰ পিছত তো তোমাৰ হেড অহাৰ চান্স কিমান হ'ব? পচিবিলিটি, প্ৰবাবিলিটি তোমাৰ কিমান হ'ব? ইয়াতে 1 হ'ব, চান্স তোমাৰ 1 হ'ব, এবাৰ আহিব পাৰে হেড। আৰু প্লাছ কৰিব কৈছে, হয়নে? যদি আকৌ কোৱা হয় টেইল অহাৰ পচিবিলিটি কিমান হ'ব? তো ইয়াতেও টেইল অহাৰ প্ৰবাবিলিটি তোমাৰ কি এবাৰে আহিব পাৰে টেইল। তো ইয়াতে চোৱা ৰিজাল্টটো আমাৰ দুটা আছিল, হয়নে? হেড নাইবা তোমাৰ টেইল দুটাই আছিল, মুঠ পৰীক্ষাৰ দুটা আছিল। ইয়াৰ পৰা হেড আহিব, তো হেড আহিলে তোমাৰ এবাৰ আহিব, নাইবা টেইল আহিলে তোমাৰ এবাৰে আহিব। এইখিনি যদি আমি কি কৰোঁ এলচিএম লওঁ, 2 আহিব, 1 + 1 মানে 2, কেঞ্চেল আউট কৰিলে তুমি কিমান পাবা? 1। তাৰমানে আমি কি দেখা পালোঁ যে কোনো এটা ঘটনাৰ পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাবিলাক যদি আমি কি কৰোঁ প্লাছ কৰি দিওঁ, তেনেহ'লে সম্ভাৱিতাটো মানে কিমান হ'ব? 1 হ'ব। তো ইয়াতে কিমান হ'ব? 1। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক, বহুত ধ্যান দি চাবা। 5 নম্বৰত চোৱা, এটা ঘটনাৰ সম্ভাৱিতা ডেছতকৈ ডাঙৰ বা সমান আৰু ডেছতকৈ সৰু বা সমান হ'ব। এটা ঘটনাৰ সম্ভাৱিতা কি হ'ব পাৰে? ডেছতকৈ ডাঙৰ বা সমান হ'ব পাৰে। তো ইয়াতে চোৱা তোমালোকক ফৰ্মুলা এটা লিখি দিয়া হৈছিল, প্ৰবাবিলিটি অফ এন ইভেণ্ট ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কি হয়? 0 অৰ লেছ দেন অৰ ইকুৱেল টু হয় তোমাৰ কি? 1। তাৰমানে কোনো এটা ঘটনাৰ সম্ভাৱিতা 0তকৈ ডাঙৰ বা 0ৰ সমান হ'ব পাৰে। তো ইয়াতে আমাৰ কি হ'ব? 0। কোনো এটা ঘটনাৰ সম্ভাৱিতা 0তকৈ ডাঙৰ বা সমান হ'ব পাৰে আৰু ই কি হ'ব? 1তকৈ সৰু বা সমান হ'ব। তো 1তকৈ কি হ'ব? সৰু বা সমান হ'ব, ঠিক আছে? তো এইখিনি যদি কোনোবাই ধৰিব পাৰিছা, কনচেপ্টবিলাক যদি তোমালোকে কোনোবাই ধৰিব পাৰিছা, তো নিজে নিজে ভাবি থাকা কি এইটো চেপ্টাৰত আৰু কোনো ধৰণৰ তোমাৰ প্ৰব্লেম নহয়, ঠিক আছে? তো মেক্সিমাম কুৱেশ্যন তোমাৰ এনেকুৱা টাইপৰে কনচেপ্ট বেছ টাইপৰে আহিব। গতিকে তোমালোকে ফৰ্মুলাকেইটা ধুনীয়া কৰি মনত ৰাখিবা। আমি জানিব লাগিব কি চিয়'ৰ ইভেণ্ট কি হয়, ইম্পচিবল ইভেণ্ট কি হয়, ইম্পচিবল ইভেণ্টৰ প্ৰবাবিলিটি কিমান হ'ব, চিয়'ৰ ইভেণ্টৰ প্ৰবাবিলিটি কিমান হ'ব, চিয়'ৰ ইভেণ্ট প্লাছ ইম্পচিবল ইভেণ্টৰ মানটো কিমান হয়, ভেলুটো কিমান হয়, প্ৰবাবিলিটিটো কিমানতকৈ ডাঙৰ আৰু কাৰ ভিতৰত হয়, 0ৰ পৰা 1ৰ ভিতৰত হয়। প্ৰবাবিলিটি কেতিয়াও নেগেটিভ হ'ব নোৱাৰে। এবাৰ ৰিভিজন হৈ গ'ল আমাৰ, হয়। আজিৰ কাৰণে এইখিনিয়ে। নেক্সট ভিডিঅ'ত আমি ধুনীয়া কৰি যিমানকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গোটেইখিনি তোমালোকৰ আগত মই দাঙি ধৰিম আৰু প্ৰত্যেকটো কুৱেশ্যন কনচেপ্ট সহকাৰে তোমালোকক বুজাই দিয়া হ'ব।